পানী, যাক আমি পৃথিৱীৰ এটি অমূল্য ৰত্ন বুলি গণ্য কৰোঁ। পৃথিৱীৰ অকল 1% পানী খোৱাৰ উপযোগী আৰু 3% পানী বিশুদ্ধ পানী বুলি গণ্য কৰা হৈছে। আৰু দেখিছে কেনেকৈ এই পানী ৱেষ্ট হৈ আছে আমাৰ চহৰত, আৰু গ্ৰাউণ্ড ৱাটাৰৰ লেভেল বছৰে বছৰে নামি গৈ আছে। 5,20,000 টকাৰ ইণ্ডাষ্ট্ৰী হয় পেকেজ ড্ৰিংকিং ৱাটাৰৰ গ্ল'বেলি, আৰু এয়া ইণ্ডাষ্ট্ৰী সদায় বাঢ়িয়ে থাকিব। পিছে আমি অসমবাসীয়ে কি কি কাম কৰিলে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ আৰু ফ্ৰেছ ৱাটাৰ ৰিজাৰ্ভটো বচাই ৰাখিব পাৰিম? এতিয়া ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আৰু ৱাটাৰ লগিং দুটা ছেপাৰেট টপিক। অসমখনৰ পানীৰ সমস্যা বুজাৰ আগতে আমি অসমখনৰ জিঅ'গ্ৰাফী বুজিব লাগিব। 70% অসমখন প্লেইন এৰিয়াৰ স্থাপিত হয় আৰু 30% পাহাৰীয়া অঞ্চল বুলি গণ্য কৰে। এইখন হয় আমাৰ মৰমৰ চহৰ গুৱাহাটী। পাহাৰ, পৰ্বত, নদী থকা ধুনীয়া এখন চহৰ, য'ত মই জীৱনৰ 30 বছৰ কটালোঁ। আৰু এয়া দৃশ্য হয় 30 মে 2025। গুৱাহাটীত বহুত ঠাইত বানপানীৰ আতংক দেখা গ'ল। কিছুমানে অসম চৰকাৰক দুখিলে, কিছুমানে গুৱাহাটীলৈ কেতিয়াও ঘূৰি নাহোঁ বুলি কথা দিলে। কিন্তু বহুত কম মানুহে আলোচনা কৰিলে পাৰ্মানেণ্ট চলিউশ্যন এটা কি হ'ব পাৰে। ৱাটাৰ লগিংটো নেচাৰেল কজৰ কাৰণেও হ'ব পাৰে বা হিউমেন বিঙৰ ইণ্টাৰভেনশ্যন টু দ্য নেচাৰ। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মডেলটো বহুত এটা চিম্পল মডেল হয়, য'ত আমি বৰষুণৰ পানীখিনি ষ্ট'ৰ কৰি থওঁ নিজৰ ব্যৱহাৰৰ বাবে, আৰু অতিমাত্ৰা পানীখিনি আমি গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জৰ বাবে এৰি দিওঁ। আজিৰ পৰা 20 বছৰ আগতে 200-300 ফিটতো গ্ৰাউণ্ড ৱাটাৰ এভেইলেবল পোৱা গৈছিল যেতিয়া বৰিং কৰা গৈছিল। কিন্তু আজিকালি কিছুমান ঠাইত 1000 ফিট বৰিং কৰিলেও গ্ৰাউণ্ড ৱাটাৰ পোৱা নাযায়। গুৱাহাটীত মানুহৰ সংখ্যা বাঢ়িছে, কংক্ৰিটৰ বিল্ডিং বাঢ়িছে, আৰু বছৰে বছৰে গ্ৰাউণ্ড ৱাটাৰৰ লেভেল কমি গৈ আছে। ভালকৈ যদি আমি এবাৰ অসমৰ গোটেই মেপখন চাওঁ, বেছিভাগ ঠাই আমাৰ প্লেইন এৰিয়া হয়, আৰু আমি জানো গুৱাহাটীখন কংক্ৰিট জাংগল হৈ গৈ আছে। সেইকাৰণে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কনচেপ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংটো বহুতে কৰা নাই চাগে, কিন্তু কিছুমান মানুহে কৰিছে। বলক অলপ চাওঁচোন। এই ঘৰটো ডাইৰেক্টলি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰা নাই, কিন্তু ইয়াতে দেখিব পাৰে গছ গছনি আছে, এওঁলোকৰ নিজৰ এটা কুঁৱা আছে, আৰু এই ঘৰটো অলপ ওখ জেগাত স্থাপিত হয়। চ' চাণক্য, তোমালোকৰ পিছফালে যোনটো কুঁৱা আছে সেইটো ব্যৱহাৰ হয়নে? হয়। সেইটো কি মানে 12 মাহে পানী থাকেনে নে কেনেকুৱা? হয়, থাকে। অলপ কমি যায় ঠাণ্ডা দিনত। গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰাটো বহুত ইম্পৰ্টেণ্ট হয় টু মেইনটেইন দ্য ৱাটাৰ লেভেল বেলেঞ্চ। তেতিয়াহে ইক'চিষ্টেমটো চাফা হৈ থাকিব। চ' ইয়াতে আমি জানিব বিচাৰিলোঁ, ইয়াতে যিমানখিনি পাইপ লগোৱা হৈছে টেংকিলৈ, ইয়াৰ পানীটো কেনেকৈ টানা যায় তলৰ পৰা? ইয়াতে পাম্প আছে, ছাবমাৰ্চিবল পাম্প। আচ্ছা, সঁচাকৈ যদি চাব যাওঁ জাপান দেশখন ধুনীয়া এটা এক্সাম্পল হয়, আৰু আমি বহুখিনি বস্তু শিকিব পাৰোঁ জাপানৰ পৰা। কি কেনেকৈ আমাৰ পৰিৱেশটো আমি চাফা কৰি ৰাখিব পাৰোঁ, কেনেকৈ আমি নিজৰ পানী যোনটো এটি বহুমূল্য ৰত্ন হয় সেইটো ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিব পাৰোঁ। ছাউথ ইণ্ডিয়াত কাভেৰী ৰিভাৰ ৱাটাৰৰ বাবে বহু প্ৰব্লেম চলিল বিটুইন 2 ষ্টেটছ, কৰ্ণাটকা এণ্ড তামিলনাডু। তাতে থকা মানুহবোৰৰনো কেনেকুৱা মতামত বলক অলপ জানো। হাই কৌশিক, আপুনি জনাব নেকি যোৱা 9-10 বছৰ কি কি প্ৰব্লেম মানে পানী ৰিলেটেড দেখা গৈছিল গোটেই বেংগলোৰখনত? পানীৰ প্ৰব্লেম বেংগলোৰত সদায় দেখা গৈছে। মই ধৰক 2013ৰ পৰা অন এণ্ড অফ বেংগলোৰত আছোঁ, আৰু তেতিয়াৰ পৰাই মই পানীৰ প্ৰব্লেম খুব ৰেম্পেণ্ট দেখা পাইছোঁ ইয়াতে, বিশেষকৈ যোনবোৰ আউটস্কাৰ্টছ এৰিয়া তাতে বহুত বেছি প্ৰব্লেম দেখা গৈছে। তাৰ যদি মেইন কাৰণটো আমি ভাবোঁ, একটো ইয়াতে আপোনাৰ যোনটো পেৰেনিয়েল চ'ৰ্চ অফ ৱাটাৰ হয় সেইটো ইয়াতে অকল ক'ব গ'লে কাবেৰী আছে। তাৰ বাহিৰে গ্ৰাউণ্ড ৱাটাৰৰ ওপৰত ডিপেণ্ডেঞ্চিটো আমাৰ খুব বেছি। বৰিং সকলো জেগাতে দেখা যায়, চবেই বৰিং কৰে, আৰু বৰিঙৰ পানী দিয়ে বিশেষকৈ বহুত মানুহ চলি আছে ইয়াতে। আৰু সেইটো কাৰণেই আপোনাৰ বৰিং ইমান বাঢ়িছে, সেইটো কাৰণে আপোনাৰ যোনটো গ্ৰাউণ্ড ৱাটাৰ লেভেল আছে সেইটো খুব ডিপ্লিট হৈছে অভাৰ দ্য লাষ্ট 10-15 years। কাৰণ খুব পপুলেশ্যন বুম হৈছে, খুব আপোনাৰ
এক্সপেণ্ড হৈছে চিটিখন, ৰেপিড ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িছে ইয়াতে। চ' সেইটোৰ কাৰণে মানে পপুলেশ্যনৰ যোনটো ৱাটাৰ কনজাম্পশ্যন লেভেল সেইটো বহুত বাঢ়ি গৈছে। চ' সেইকাৰণে আপোনাৰ পানীৰ যোনটো প্ৰব্লেম সেইটো অভাৰ দ্য ইয়াৰ্ছ বাঢ়িছে, কমা নাই। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ইন বেংগলোৰ চিনাৰিঅ' যোনটো আপোনাক যদি কওঁ এতিয়া, সেইটো বৰ এটা মই দেখা নাই ইয়াতে। বিশেষকৈ মোৰ এক্সপিৰিয়েঞ্চত মই ইমান মানে সেইটো প্ৰেক্টিচ কৰা দেখা নাই ইয়াতে। শুনামতে যোনখন আমাৰ বেংগলোৰ ৱাটাৰ বৰ্ড আছে, ৱাটাৰ ছাপ্লাই বৰ্ড, তাহাঁতে কিছুমান ধৰণৰ বিল্ডিং, কিছুমান এপাৰ্টমেণ্টত এইটো মেণ্ডেট কৰি পেলাইছে যে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিবই লাগিব। কিন্তু মই মোৰ এক্সপিৰিয়েঞ্চত এতিয়ালৈকে তেনেকৈ দেখা নাই কৰা। আৰু বিশেষকৈ যোনবোৰ এৰিয়াত য'ত মানে আপোনাৰ ইণ্ডিভিজুৱেল হাউচেছ বেছি আছে, ধৰক ইয়াতে মই এটা ইণ্ডিভিজুৱেল হাউচত ৰেণ্ট লৈ আছোঁ, এইবোৰ এৰিয়াততো একেবাৰে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং দেখা নাযায়, কোনো ছিষ্টেম নাই, কোনো তেনেকুৱা আয়োজন দেখা নাযায়। য়েছ, যেতিয়া নৱেম্বৰ ডিচেম্বৰ আহে, গুৱাহাটীবাসীয়ে একিউট শ্বৰ্টেজ অফ ৱাটাৰ ফেচ কৰে। গতিকে সেই ৱাটাৰ লক টাইমৰ বা যি নেচাৰেল ৰেইন ফেড যিখিনি ৱাটাৰ থাকে, তাক যদি ডেফিনেটলি আমি বিভিন্ন ধৰণৰ চ'ৰ্চত, লাগিলে এইটো ৰুফটপ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙেই হওক বা চেক ডেম দি পিনে পাহাৰৰ যেতিয়া পানীবিলাক বৰষুণৰ পৰা নামি আহে, তললৈ নহাকৈ ওপৰতে চেক ডেম যদি পাৰ্কুলেশ্যন টেংক দি পিনে তাক ষ্ট'ৰ কৰা যায় ফৰ ৰেইনি ছিজন, ফৰ ড্ৰাই ছিজন, ফৰ উইণ্টাৰ ছিজন, তেতিয়াহ'লে সেইখিনি নেক্সট ফাৰ্দাৰ ফিল্টাৰেশ্যন কৰি বহুত লেভেললৈকে বহুতখিনি পানী ছাপ্লাই হয়তো হ'ব পাৰে। গোটেই অসমখনত যদি আমি অকল গুৱাহাটীখন চাওঁ, সকলো মানুহে যদিও ঘৰে ঘৰে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰা নাই, কিন্তু এটা ভাল কথা, চবেই ঘৰে ঘৰে STP অথবা চিৱেজ ট্ৰিটমেণ্ট প্লেণ্ট বহাইছে। আপোনাৰ মোটামুটি এই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ছেটআপটো বনাবলৈ কিমান খৰচা হৈছিলে? এইটো প্ৰশ্নৰ উত্তৰ দিয়া টান হ'ব, কাৰণ মই হিচাপ ৰখাত বৰ বেয়া। তথাপিতো মই কওঁ, একেবাৰে নেগলিজিবল বুলি মই ভাবোঁ আমাৰ ঘৰত। আচ্ছা, কাৰণ বৰষুণৰ পানীখিনি ৰুফটপত কালেক্ট হয়, পাইপেদি ফিল্টাৰ হয়, ডাইৰেক্ট কুঁৱাত আহি পৰে। এই প্লাষ্টিক পাইপ ফিট কৰা আৰু ফিল্টাৰটো বহুৱাখিনিয়ে ইনিচিয়েল ইনভেষ্টমেণ্ট হয়। ডেটছ ইট, ইট ইজ ভেৰি চিম্পল। আচ্ছা আংকল, এই যে আমি ফিল্টাৰেশ্যন ছিষ্টেমৰ কথা পাতিলোঁ, ইয়াত কিবা চাফ চিকুণ কৰাৰ প্ৰশ্ন আহে নেকি? চাফ চিকুণ কৰিবই লাগিব, আৰু প্ৰয়োজন বোধে সেই বস্তুখিনি সলাবও লাগিব। সাধাৰণতে বছৰত এবাৰ কৰিব পাৰিলে খুব ভাল। মানে আমি বুজিলোঁ, অসমখন ছাৰ্ফেচ ৱাটাৰ আৰু গ্ৰাউণ্ড ৱাটাৰৰ ওপৰত পূৰা ডিপেণ্ডেণ্ট হৈ থাকে। যদি কোনোবা এদিন ভগৱানে নকৰক গোটেই ছাৰ্ফেচ ৱাটাৰ আৰু গ্ৰাউণ্ড ৱাটাৰ পূৰা একদম কমি যায় অথবা নাইকিয়া হৈ যায়, তেতিয়া গুৱাহাটীখনৰ অথবা গোটেই অসমখনৰ মানে কেনেকুৱা এটা পৰিস্থিতি আহি ওলাব, বলক সেইটো অলপ জানো। আমি এই বিষয়ে যদি আলোচনা কৰিবলৈ যাওঁ, গুৱাহাটীৰ এটা মাৰাত্মক বা ভয়াৱহ চিটুৱেশ্যন আমি দেখা পোৱা যায়। প্ৰথম ইম্পেক্টটো পৰিব আমাৰ ড্ৰিংকিং ৱাটাৰ, যিহেতু বেছিভাগ আমাৰ গুৱাহাটী অঞ্চলৰ মানুহে গ্ৰাউণ্ড ৱাটাৰ বয়িং কৰি ইউজ কৰে। কিন্তু ক'বলৈ গ'লে ফ্লেটছ হওক, হস্পিটেল হওক, হষ্টেলছ হওক, চবতে গ্ৰাউণ্ড ৱাটাৰটো বিশেষভাৱে ইউজ কৰা হয়। আৰু সেই সময়ত যিহেতু এই প্ৰশ্নটো আছেই যে 3000 ফিটৰ তললৈ যদি আজি বা ফিউচাৰ টাইমত গুচি যায়, তেতিয়াহ'লে আমাৰ গ্ৰাউণ্ড ৱাটাৰটো আমি বয়িং কৰি অবভিয়াছলি আনিব নোৱাৰিম। এতিয়া কথা আহি পৰিল STP মানে চিৱেজ ট্ৰিটমেণ্ট প্লেণ্ট, য'ত ঘৰৰ পৰা ওলোৱা গোটেই ৱেষ্টখিনি এটা টেংকত কালেক্ট কৰা যায়, য'ত ছেমি ছলিড পাৰ্টিকেলখিনি টেংকটোত ৰৈ যায় আৰু অনলি লিকুইড পাৰ্টিকেলখিনি বাহিৰত ড্ৰেইন হৈ ওলাই যায়। সেইকাৰণে অতিপাত যেতিয়া বৰষুণ হৈ যায়, গোটেই গুৱাহাটীখন অথবা কিছুমান জেগা ডাঙৰ এটা ড্ৰেইনলৈকে পৰিৱৰ্তিত হৈ যায়। আপোনালোকে দেখিব পাৰে এই কেম্পাছটোত গছ গছনি আছে, তেখেতে ধুনীয়াকৈ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ছেটআপ কৰি থৈছে। ইটছ অলৱেজ বেটাৰ টু হেভ গ্ৰীনাৰী ৱেন ইউ আৰ লিভিং ইনচাইড এ চিটি, কাৰণ গছ গছনি থাকিলে পৰিৱেশটো খুব ধুনীয়া হৈ থাকে আৰু অতিমাত্ৰা পানী যোনখিনি বৰষুণৰ পৰা আহে সেইখিনি গ্ৰাউণ্ড ৱাটাৰত গৈ মিলি যায়। এই প্ৰচেছটোক ইনফিল্ট্ৰেশ্যন বুলি কোৱা যায়। এতিয়া এই ঘৰটো অলপ ওখ ঠাইত আছে, বলকচোন গৈ চাওঁ এওঁলোকে পানীৰ ব্যৱস্থা কেনেকৈ কৰিছে ঘৰটো চলাবলৈ। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙত বৰষুণৰ পানীখিনি এটা জেগাত জমা কৰি ব্যৱহাৰটো কৰে, কিন্তু অতিপাত পানীখিনি এটা টেংকত জমা কৰি আমি গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জৰ বাবে এৰি দিয়া এটা ৰাস্তা নিশ্চয় থ'ব লাগে। এতিয়া আপোনাৰ ঘৰত মানে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মডেলটো কেনেকৈ ছেটআপ কৰিছে এবাৰ বুজাই দিব নেকি?
আমি ইয়াতে ছাতৰ ওপৰত যোনটো পানীটো জমা হয় সেইটো এটা ফালেদি চেনেল কৰা হৈছে মানে ড্ৰেইন কৰা হৈছে ড্ৰেইন কৰি কেনে পাইপেদি তলত লৈ অহা হৈছে টেংকিলৈকে এই টেংকিটোত টেংকিৰ পৰা আকৌ মটৰেদি ৰেইন ৱাটাৰ যোনটো টেংক আছে তাতে ষ্ট'ৰ হয় অ'কে তাৰে পৰা বাকী গোটেই ডিষ্ট্ৰিবিউট হয় আচ্ছা বাথৰুম আৰু ৱাশ্বিং মেচিনত যায় অহ বঢ়িয়া আচ্ছা ধ্ৰুৱদা তলত যিটো টেংক আছে এইটো যদি অভাৰফ্ল' হৈ যায় তেতিয়া কি কৰে তলৰ যেতিয়া পানীটো অভাৰফ্ল' হৈ যায় তেতিয়া আমাৰ চেনেল আছে ড্ৰেইন হৈ কিনে ওলাই যায় আচ্ছা আমি মানে আৰু এটা বস্তু ওচৰতে বনাম মানে তলতে এটা টেংকি এটা বনাম সেইটো দি পানীটো ডাইৰেক্টলি তললৈকে গুচি যাব সেইটো এতিয়ালৈকে বনোৱা হোৱা নাই সেইটো কনষ্ট্ৰাকশ্যনৰ প্লেনিঙত আছে আৰু যেতিয়া মানে অকণমান অভাৰফ্ল' হৈ যায় যদি আমাৰ ওপৰৰ টেংকিকেইটাত জাগা থাকে তেতিয়া আমি মটৰটো অন কৰি দিওঁ মটৰটো দি ওপৰৰ টেংকিকেইটা ভৰ্তি হৈ যায় আচ্ছা তো আপোনালোকৰ বৰিং আছেনে বৰিং নাই আমাৰ বৰিং মানে আমাৰ ছাপ্লাই পানী আছে মানে কমিটি বৰিং আছে আচ্ছা দাদা আপোনালোকে জাইকা বৰ্ডত এপ্লাই কৰিছেনে জাইকা বৰ্ডত বৰ্তমান এপ্লাই কৰা গৈছে কিন্তু এতিয়ালৈকে অহা নাই তো ছামাৰত আমাৰ বহুতখিনি ৰেইন মানে বৰষুণৰ পানী আমাৰ ষ্ট'ৰ হৈ যায় হয় ধ্ৰুৱদা এটাতো ভাল লাগিছে আপুনি ধুনীয়াকৈ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ছেটআপটো কৰি থৈছে আৰু বৰষুণ আহিও আছে এতিয়া চ' আপোনাৰ মোটামুটি খৰচা কিমান পৰিলে বেছি পইচা খৰচা পৰা নাই 15-20,000 মান খৰচা পৰিছে আচ্ছা কাৰণ অকল পাইপটো লাগিছে ইয়াৰ পৰা আৰু তলত এটা মটৰ লাগিছে ডাঙৰ টেংকি এটা আৰু ওপৰত এটা টেংকি পিছে দাদা মোৰ প্ৰশ্ন এটা আছিলে এই যে আপোনালোকে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ যিটো ছেটআপটো আপোনালোকে বহাইছে তে ইয়াৰ পিছত আপোনালোকে মানে লাইক গভৰ্ণমেণ্টৰ পৰা কিবা পুছ পাইছে নে নিজৰ পৰা কিবা ইনস্পিৰেশ্যন এটা আহিছিল কওকচোন ৰিজনটো নাই আমাৰ মানে ইয়াতে পানী শ্বৰ্টেজ আছিল আমি মানে অলৰেডি আমি মানে কুঁৱা খান্দিছিলোঁ কুঁৱাত পানী নাপালোঁ হয় হয় বাকী আৰু ছাপ্লাই পানীও কণ্টিনিউছ নহয় তেতিয়া আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিলোঁ তেতিয়া আমি মানে ৱাটাৰ শ্বৰ্টেজৰ পৰা বহুত হেৰি পালোঁ আৰু ৰেহাই পালোঁ আৰু আচ্ছা দাদা আপুনি গুৱাহাটী ৰাইজক কি ক'ব বিচাৰে যে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংটো প্ৰয়োজন আছেনে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ডেফিনেটলি প্ৰয়োজন আছে ৰেইন ৱাটাৰ মানে সেইটো গ্ৰাউণ্ড ৱাটাৰ যোনটো সেইটো ৰিচাৰ্জটো কৰিব পাৰি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙত মানে আৰু কাৰোবাৰ যদি পানীৰ মানে শ্বৰ্টেজ নাইও তথাপি মানে এটলিষ্ট গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ যদি কৰি থাকে মানে পিছলৈকে শ্বৰ্টেজ নাহে আৰু মানে ইন ফিউচাৰলৈকে মানে প্ৰব্লেম নহয় আৰু যাৰ শ্বৰ্টেজ আছে সিটো অভিয়াছলি কৰিবই লাগে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মডেলটো গুৱাহাটীত যদি চব মানুহে কৰে তেতিয়া ফ্লেছ ফ্লাডৰ প্ৰব্লেমটোৱে নহয় এই পানীখিনি বেলেগ বেলেগ কাৰণত ইউজ কৰিব পাৰিব সেইটো বাবে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যেন ছাবচিডি আমাৰ অসম চৰকাৰে প্ৰভাইড কৰে নতুন ফ্লেট অথবা সৰু ঘৰত তেতিয়া চবে আগুৱাই আহিব আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংটো এডপ্ট কৰিবলৈ সুযোগ পাব মই এই সুযোগতে আপোনালোকৰ মাধ্যমেৰে অসমীয়া ৰাইজক এটা অনুৰোধ কৰিব খুজিছোঁ তেওঁলোকে আজিৰ প্ৰয়োজনীয়তাটো চাই পেলাই যদি এই ৱাটাৰ হাৰ্ভেষ্টিংটো অলপ চিৰিয়াছলি লয় আৰু চবেই নিজৰ স্থানত ঘৰত এই ব্যৱস্থা কৰে মই ভাবোঁ গোটেই আমাৰ জাতিটোৱে উপকৃত হ'ব কাৰণ পানীৰ যথেষ্ট অভাৱ বিশেষকৈ এই টাউনশ্বিপবোৰত ভীষণ নাটনি হৈছে পানীৰ জনসংখ্যা প্ৰচুৰভাৱে বাঢ়ি গৈছে আৰু দ্বিতীয় কথা এটা মনত ৰাখিব লাগে এটা চাইডে যেনেকৈ ৱাটাৰ হাৰ্ভেষ্টিংটো কৰিছে তেনেকৈ পানীৰ অপচয়টো বন্ধ কৰিব লাগে পানীৰ যাতে এনেই এটোপা পানীও অপচয় নহয় আৰু টেংকি ভৰ্তি হৈও অনবৰত নলাদি যাতে পানী বাগৰি নাযায় এইবোৰলৈ চকু ৰাখিলে নিশ্চয় আমি ভালকৈ উপকৃত হ'ম গুৱাহাটীৰ মানুহখিনিয়ে নিজে যদি আগবাঢ়ি নাহে এই বানপানীৰ সমস্যাটো নৰখিব ড্ৰেইনেজ ছিষ্টেমটো ক্লিন কৰা যেনিবা চৰকাৰৰ কাম কিন্তু ঘৰৰ পৰিৱেশত গছ গছনি লগোৱা আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰাটো আমাৰ সকলোৰে কৰ্তব্য লাভ অকল আমাৰে নহয় গোটেই সমাজখনৰ হ'ব সকলোৱে যদি নিজৰ স্থানত নিজৰ ঘৰত
নিজৰ চহৰখনক মৰমত ধুনীয়াকৈ ৰাখে তেতিয়া গোটেই পৃথিৱীখন ধুনীয়া হৈ উঠিব আৰু সকলোফালে মৰম আৰু চেনেহ থাকিব। জয় আই অসম।